আজি উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত বিশ্বনাথ জিলা সমিতি আৰু ৰাইজৰ সহযোগতে সামূহিক বিবাহ অনুষ্ঠান কমলাকান্ত মহাবিদ্যালয়ৰ প্ৰাংগণত সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হৈছে। এই বিবাহত 204 যোৰা বিয়া সম্পন্ন হৈছে। সুকলমে পাৰ হৈ গৈছে। পুৱাৰ কাৰ্যসূচী কি লৈছিল আপোনালোকে? পুৱাৰ কাৰ্যসূচী আমি পতাকা উত্তোলনৰ পৰা মন্দিৰ ভ্ৰমণলৈকে আমাৰ যিখিনি নমস্কাৰ। আজি কমলাকান্ত খেলপথাৰ প্ৰাংগণত সামূহিকভাৱে যি বিয়া আয়োজন কৰা হৈছে, উক্ত আয়োজনৰ সকলো আয়োজক সমিতিৰ উদ্যোগত 200 এযোৰা দম্পতিৰে ইয়াত যুৱ বিবাহৰ যি অনুষ্ঠান মাংগলিক কাৰ্য সম্পন্ন কৰা হৈছে। তাৰে 29 গৰাকী আমাৰ নাম কীৰ্তনীয়া আছে। বাকীখিনি আমাৰ হোম পুৰাৰ লগত যজ্ঞৰ লগত জড়িত তেখেতসকলে হোম বিধিৰে তেখেতসকলৰ যি সংস্কাৰ কাম তেখেতসকলে তেনেধৰণে সম্পন্ন কৰিছে। সেয়েহে এই হিন্দু পৰম্পৰা ৰীতি নীতিৰে যি বিবাহ মাংগলিক কাৰ্য আজি সম্পন্ন হৈছে উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত বিশ্বনাথ জিলাৰ সহযোগত এই বিবাহ সম্পূৰ্ণভাৱে সুচাৰুৰূপে আমি চলাই নিয়াত সক্ষম হৈছোঁ। বিভিন্ন জেগাৰ পৰা ব্যক্তি আহি যি পদধূলা দিছে, সেই যি দম্পতীসকলক আশীৰ্বাদ প্ৰদান কৰিছে, তাতকৈ আমি আৰু সৌভাগ্য বুলি ভাবিব নোৱাৰোঁ। সেইকাৰণে এই কৰ্মত আমি যিহেতু সমৰণিৰ পৰা অন্তৰ পৰা শেষ কৰালৈকে আমাৰ যি দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্ব শেষ নোহোৱালৈকে আমি ইয়াত পদভূত